মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা মানুহে মানুহৰ কাৰণে নেভাবে সব মানুহ আত্মকেন্দ্ৰী গ'ল চেলফিছ মানুহে যদি অকমান সময় মানে ফিউ সেকেন্ড মানুহৰ কাৰণে চেক্ৰিফাইচ কৰিলেহেঁতেন নহয় মোৰ ঘৰখনৰ অৱস্থা মানে সখাৰ ঘৰখনৰ এনেকুৱা অৱস্থা নহয় সখা চৰি দেই সখা মই তোমাৰ কথা ৰাখিব নোৱাৰিলো মানে এটা সমস্যা সমাধান কৰাৰ পিছত আকৌ এটা সমস্যা ফেচ কৰিব লগা হয় ও সখা তুমিতো সমীৰণক ভাল পাইছিলা ডোন্ট মাইণ্ড সখা সমীৰণৰ দায়িত্ব এই ইন্দ্ৰনীল বৰুৱাই লৈছে তুমি থেংক ইউ সখা আৰে তুমিতো মোৰ ৰিয়েল সখা হয় কিন্তু ও সখাও মলয়ে মোক বেয়া পাইছে তুমিয়েই চোৱাচোন সখা মই বাৰু মলয়ক এইবিলাক কথা কেনেকে কওঁ মই জানো মলয়ৰ লাইকে ফাদাৰ নহয় জানো তোমাক মই কথা দিছো সখা এইটো ইন্দ্ৰনীল বৰুৱাৰ প্ৰমিছ আৰু দুদিনমান তুমি ৱেইট কৰা মই সমীৰণ মলয় সুকন্যাক একেডাল জৰিৰে বান্ধি আছো ইট ইজ ইন্দ্ৰনীল বৰুৱাৰ চেলেঞ্জ সখা ডোন্ট মাইণ্ড সখা এই ইন্দ্ৰনীল বৰুৱাই তোমাক কথা দিছো তোমাৰ আধৰুৱা কাম মই সম্পূৰ্ণ কৰিম যেতিয়ালৈকে কামখিনি মই সম্পূৰ্ণ কৰিব নোৱাৰো মই সখা ডোন্ট মাইণ্ড গুড নাইট দে সখা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা সমনীয়া চুকু ওলাই যোৱা নোকোৱা কিয় কৈছোৱেই দেখোন মই অলপ ওলাই যাওঁ মোৰ তোমাৰ লগত কথা কেইটামান আছে কোৱা মই অহাৰ পৰা লক্ষ্য কৰিছো তুমি মন মাৰি আছা মলয়লৈ ফোন কৰিছো সিও ফোনটো বাৰে বাৰে কাটি দিছে ব্যস্ত আছে চাগে নহয় তোমালোকৰ মাজত নিশ্চয় কিবা এটা হৈছে কি হৈছে মোক কোৱা একো হোৱা নাই নহয় মই তোমাক কাইলৈ গুৱাহাটীত থৈ আহিমগৈ আৰু মই মলয়ৰ লগত কথা পাতিম কৈছোৱেই দেখোন মোৰ একো হোৱা নাই কিবা প্ৰব্লেম হোৱা হ'লে মই তোমাক ক'লো হেঁতেন মই এতিয়া স্বাধীনভাৱে থাকিব এইবোৰ সংসাৰৰ মায়া মোৰ আৰু আমনি লাগিছে আচলতে মলৈও মোক লৈ আগ্ৰহী নহয় আৰু ময়ো তুমি এইবোৰ কি কৈছা মই ধৰিব পৰা নাই বুজি পাবলৈ কি আছে দেউতা মই তোমাক কালিও কৈছোঁ মলয় আৰু মোৰ মাজত ডিভোৰ্চ হ'লে আমি দুয়োমুখী এইবোৰ কথা ক'ব নাপায় ডিভোৰ্চ হ'লে তুমি গোটেই জীৱনটো অকলে থাকিব লাগিব কটা তোমালোক আছাই দে আৰুনো কি লগ লাগে কিন্তু এইবোৰ কথা তোমাৰ মনলৈ আহিল কিয় চোৱা দেউতা আজিৰ যুগটো যান্ত্ৰিক ইয়াত আবেগ অনুভূতি বুলি একোৱেই নাই ৰিলেশ্যনশ্বিপ এটা থাকিলে কিমান ফৰ্মেলিটিজ মই সেইবোৰৰ পৰা মুক্ত হ'ব বিচাৰোঁ এনেকৈ কিমান দিন পাৰি চাওঁ আৰু যদি এনেকৈ থাকি ভাল নালাগে ভাল ল'ৰা এটা চাই মোক বিয়া দি দিবা আজি সুকন্যাৰ প্ৰতি সকলোৰে ইমান দৰদ কি এজনী ছোৱালী কেনেকৈ দুমোজাত পেলাই তই আঁতৰি গ'লে তাইৰ জীৱনটো কি হ'ব সুকন্যাই সকলো কথা জানি বুজিও মোৰ লগত জীৱন পাৰ কৰিবলৈ কিয় আহিছিল এজনী চৰিত্ৰহীনা নাৰীক মোৰ জীৱনত কেতিয়াও স্থান দিব নোৱাৰো আমৈ এতিয়াৰ পৰা আমি সকলোবোৰ একেলগে থাকিম মাত্ৰ সুকন্যা আমাৰ লগত নাথাকে সহযোগ কৰিলে Idea 4G, the biggest small changes here. Aru कॉम्प्लान बढ़ने का नया प्लान